মোৰ এতিয়া 4টামান মোৰ ইভেণ্ট টাৰ্গেট লৈছোঁ। এই বছৰ ডিচেম্বৰত মুম্বাইত এটা ছুইম আছে, চি লিংক আছে। চি লিংকৰ পৰা মুম্বাই কেইটালৈ ছুইমিং কৰিম। সেইটো নিয়াৰ এবাউট 45 কিলোমিটাৰ্ছ আৰু নিয়াৰ এবাউট 12 ঘণ্টাৰ ছুইমিং হয়। আৰু সেইটো ছুইমিং ৰাতি হয় একচুৱেলি, ৰাতি 10:30 পৰা ষ্টাৰ্ট হয়। ৰাতি 10:30 পৰা ষ্টাৰ্ট যে হ'ব, হোল নাইট ছুইমিং কৰি পিনে মই দুপৰীয়া 12টামানত মোৰ এই ছুইমিংটো খতম হ'ব। আৰু তাৰপিছত অহা বছৰ এপ্ৰিলত কেপটাউনত ৰবিন আইলেণ্ড কৰিবৰ কাৰণে গৈ আছোঁ। সেইটো টু ৱে কৰিম। ৰবিন আইলেণ্ড টু মেইন লেণ্ড, আকৌ মেইন লেণ্ডৰ পৰা আকৌ বেক টু ৰবিন আইলেণ্ড, টু ৱে। তাৰপিছত জুলাইত আকৌ ইংলিছ আইলেণ্ড কৰিবৰ কাৰণে গৈ আছোঁ, সেইটো 1 ৱে কৰিম চ'ল'। তাৰপিছত আগষ্টত মলকাই চেনেল, যিটো হাৱাইত আছে, মলকাই চেনেল কৰিবৰ কাৰণে গৈছোঁ। সেইটো আপোনাৰ বহুত টাফ হয়, বিকজ মলকাই চেনেলত মানে বহুত কম ছুইমাৰ্ছ যায় ৱৰ্ল্ডৰ পৰা, বিকজ পানীটো বহুত চপি থাকে, ঠাণ্ডা থাকে। ঠাণ্ডাটো বাৰু মোৰ এনেকুৱা লাইফ যে মানে কোনো চেনেলত মানে কোনো সাগৰত মানে গৰম তেনেকৈ নাপালোঁ, অনলি ইণ্ডিয়াতে খালি ইমান গৰম পানী পাওঁ। চবতে যাওঁ যে সদায় ঠাণ্ডাই পাওঁ, বিকজ বহুত দিগদাৰ হৈ যায় এজন ছুইমাৰৰ কাৰণে। বিকজ আমাৰ ইয়াত ইমান গৰম, আমাৰ ইয়াত 35 ডিগ্ৰীজ 38 ডিগ্ৰীজৰ পানীত গৈ পিনে তাৰ যেতিয়া আমি 10 ডিগ্ৰী পানীত যেতিয়া নামো, একদম যেনেকৈ এনেকুৱা লাগে যে কাৰেণ্ট যে লাগে, শ্বক লাগে, সেনেকুৱা টাইপ মানে ফিল হয়। ত' প্ৰথম 2-3 দিন বহুত কষ্ট হয়। তাৰপিছত ট্ৰেইনিং কৰি এসপ্তাহ, 10 দিন, 15 দিন। সেইকাৰণে এটা ইভেণ্টৰ আগত আমি 20-25 দিন আগতে গৈ পিনে তাত ট্ৰেইনিং মানে কৰিব লাগে। বহুত ভাবোঁ যে মানে ছুইমিংটো মানে যেন কৰি থাকোঁ আৰু 2 বছৰ আৰু 3 বছৰ, কাৰণ কেতিয়াও মোৰ মনটোৱে মানে কোৱা নাই যে মই নোৱাৰোঁ। আৰু যোনদিনাখন মনটোৱে মোৰ ক'ব যে মই নোৱাৰোঁ, সেইদিনাখন মই ক'ম যে মই নোৱাৰোঁ আৰু। কিন্তু মোৰ মনটোৱে এইকাৰণে কৈছে নোৱাৰোঁ বুলি, বিকজ এটা ছুইমিঙত বহুত পইচা খৰচ হয়। আৰু বহুত মানে লাষ্ট 7 বছৰত মই দেখিছোঁ আমাৰ ইয়াত স্পনচৰশ্বিপ পাবৰ কাৰণে বহুত মানে দিগদাৰ হয় মানে। আৰু ইমান দৌৰিব লাগে, ইমান মানুহক ৰিকুৱেষ্ট কৰিব লাগে। চ' এই বস্তুটো মানে কি ক'ম, মানে ফ্ৰেংকলি স্পিকিং লাজো লাগে, বিকজ নিজৰ কাৰণে বা অসমৰ কাৰণে মই সৰুৰ পৰা ইমান নাম আনিছোঁ। ঠিক আছে, আমাৰ দিনত চাগে ইমান ছ'চিয়েল মিডিয়া বা এইবিলাক ইমান নাছিল, বাট মই যিখিনি কৰিছিলোঁ, বাট মই যিমানখিনি কৰিছিলোঁ সেইখিনি আজিলৈকে অসমত বুলি নহয়, ইণ্ডিয়াতো তেনেকৈ কোনো ছুইমাৰ তেনেকৈ কৰিব মানে পৰা নাছিলে। বাট যেতিয়া ৰিকুৱেষ্ট কৰোঁ খুব মানে বেয়া লাগে, যেতিয়া মানে মানুহে কয় যে কৰিম বা দিম, আকৌ সেই মানুহজনক আকৌ ৰিকুৱেষ্ট কৰিব লাগে, আপুনি কৰিম বুলি কৈছিলে, আপুনি দিয়ক না প্লিজ। চ' লাষ্টত গৈ পিনে এনেকুৱা হয়, বহুত টানাটানি হৈ যায়। তাৰপিছত প্ৰণয়মাক কওঁ যে কিবা এটা কৰি দিয়া, কাৰোবাক ফোন কৰা বা এইটো বা মই যাক চিনি পাওঁ তেনেকৈ অলপ চলপ তেনেকৈ, বা মোৰ স্কুল ফ্ৰেণ্ডছ, মই এটা কথা কওঁ যে মোৰ যিখিনি স্কুল ফ্ৰেণ্ডছ আছে তাহাঁতি মোক বহুতখিনি সহায় কৰে। বহুতখিনি ফ্ৰেণ্ডছ মোৰ বাহিৰত থাকে, সিহঁতি বহুতখিনি মোক সহায় কৰিছে। বাট য়েছ, এট লাষ্ট মই এইটোৱে ক'ম যে স্পনচৰশ্বিপ বহুত দৰকাৰ হয়, আৰু সেইটো ইয়াত পোৱাৰ বহুত দিগদাৰ হয়, কাৰণ মই ইমান মানে ঘূৰিছোঁ যে মানে এতিয়া আৰু নোৱাৰোঁ আৰু। চ' সেইকাৰণে অহা বছৰ এইখিনিয়ে মোৰ লাষ্ট বুলি ভাবি পিনে মানে মই অ'পেন ৱাটাৰৰ পৰা মানে ৰিটায়াৰমেণ্ট ল'ম বুলি ভাবিছোঁ। চৰকাৰে সহায় নকৰা নহয়, মোক কৰিছে, 2বাৰ কৰিছে। 2018ত যাওঁতেও মোক কৰিছে, তাৰপিছত 2022ত নৰ্থ চেনেল যাওঁতেও মোক তেনেকৈ কৰিছে, ডাইৰেক্টৰ স্পৰ্টছে দিছিলে। তাৰপিছত সহায় নকৰা বুলি সহায় কৰিছে, বাট যিমান দৰকাৰ হয় মানে মোৰ, যিমানখিনি মানে মোৰ পইচা দৰকাৰ হয় এটা চেনেলত, মানে সিমানখিনি যদি মোক কৰে, বিকজ যদি নিজৰ পকেটৰ পৰা যদি 60% মোৰ যায়, থাকিব কি? বিকজ এতিয়াতো মই বেচেলাৰ হৈ থকা নাই, নিজৰ ফেমিলি আছে, নিজৰ হেৰি আছে। চ' তেওঁলোকৰ ওপৰতো মোৰ বহুত দায়িত্ব আছে এজ আ হেৰি। চ' সেইবিলাক বহুত কথা চিন্তা কৰি মানে কিছুমান বস্তু মানে আগবাঢ়ি যাওঁ। এটা অভিযানৰ কাৰণে যিমান টকা লাগে তাতকৈ এটা মিনিমাম এটা অংশ তেওঁলোকে হয়তো এবাৰ 2বাৰ প্ৰভাইড কৰিছে। গতিকে সেইকাৰণে সদায় যাবৰ সময়ত পইচাৰ কাৰণে হাবাথুৰি খাবলগীয়া হয়। গতিকে এই কথাটোৱে লাহে লাহে এটা ঘটা কৰি আনিছে। সেইকাৰণে প্ৰথমতে ভাবিছোঁ যে 7টা চেনেল সাঁতুৰি শেষ কৰিব, কিন্তু এতিয়া সেইকাৰণে তেওঁ ভাবিছোঁ যে মই কেৰিয়াৰ সামৰিলোঁ, তাৰ গোটেই অহা বছৰ 2025 এইকেইটা দৌৰি। আৰু এইটো এটা ইণ্টাৰেষ্টিং যে একে উৎসাহতে প্ৰথম আফ্ৰিকা মহাদেশত সাঁতুৰিব, তাৰ পিছৰ মাহত সাঁতুৰিব ইউৰোপত, তাৰ পিছৰ মাহত আমেৰিকাত। 3খন মাহতে 3টা ডাঙৰ বৃহৎ অভিযান লৈছে। এইটো বহুত ডাঙৰ। বাদ নিদিলোঁ মানে ফিজিকেল চেলেঞ্জ যিটো কৈছে, এই সাগৰত যেতিয়া যায়, এখন সাগৰত যেতিয়া নামে, ইমান চেলেঞ্জ আহে। সেইখন সাগৰত সাঁতুৰি পাৰ হোৱাটো, তাত জীৱ জন্তু থাকে, জেলিফিছ থাকে, শ্বাৰ্ক থাকে, বহুত ধৰণৰ বস্তু থাকে। গতিকে সেই চেলেঞ্জটো সদায় লৈ আছে, ফেমিলিয়ে মানা কৰে, তাৰ মাজতো এই চেলেঞ্জটো লৈ আছে। কিন্তু যদি স্পনচৰশ্বিপ পুৰা ঠিকে থাকে, মনটো ঠিকে থাকে, হ'ব ঠিক আছে। কিন্তু যেতিয়া নহয়,
ভাঙি পৰে বস্তু যে নাই, আৰু ঠিক আছে চবতকৈ বেছি চেলেঞ্জিং কি হয়, সাঁতোৰা নহয়, মই সাঁতুৰিতো আছোঁ, সৰুৰ পৰা সাঁতুৰি আছোঁ, সাঁতুৰিবলৈ একো নাই, 10 কিলোমিটাৰ 20, 25, 30 যিমান সৰু মই সাঁতুৰি যাম। বা চবতকৈ ডাঙৰ কথা হ'ল যেতিয়া আমি বাহিৰত যাওঁ শকত হ'ব লাগে, ৱেইট মানে বঢ়াইছিলোঁ, পলেণ্ডত যাবৰ কাৰণে নিয়াৰ এবাউট 18 কিলোছ বঢ়াইছিলোঁ। এতিয়া ডিচেম্বৰত যিটো চুইমিং হ'ব বম্বেত, সেইটো গৰম পানী, তো তাৰ কাৰণে মই আকৌ 20 কিলোমিটাৰ মই কমাব লাগে। চ' আমাৰ যিটো চেনেল চুইমিং বা সাঁতোৰৰ অ'পেন ৱাটাৰ, তাতে ৱেইট বঢ়াবও লাগে, ৱেইট কমাব লাগে, সেইটো বহুত বেছি মানে কষ্ট হৈ যায়।